ছাত্ৰ ছাত্ৰীসকলক যুগ সাপেক্ষভাৱে গঢ়ি তুলিবৰ কাৰণে গ্ৰোথ ফ্ৰম গ্ৰাছৰুটছে এটা কাৰ্যসূচী গৰমৰ বন্ধৰ সময়ছোৱাত কৰি আহিছে টিংখাং সমষ্টিৰ শৈক্ষিক উপদেষ্টা সমিতিৰ সহযোগত আৰু এইবাৰো অন্বেষণ নামৰ এই কাৰ্যসূচীটি 10 দিন ধৰি আয়োজন কৰিছিলে। তাৰ অন্তত প্ৰায় 3000 ছাত্ৰ ছাত্ৰীৰ মাজত এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে আৰু সেই প্ৰতিযোগিতাত টপ প্ৰত্যেকটো চেণ্টাৰত 10 হোৱা ছাত্ৰ ছাত্ৰীসকলক দুদিন শিক্ষামূলক ভ্ৰমণৰ কাৰণে আজি পঠিওৱা হৈছে। ইতিমধ্যে প্ৰায় 207 গৰাকী ছাত্ৰ ছাত্ৰী ভ্ৰমণলৈ ৰাওনা হৈছে আৰু তেওঁলোকক সহায় কৰিবৰ কাৰণে 45 জন গাইড শিক্ষক তেওঁলোকে লগ দিছে। মই ভাবোঁ অন্বেষণ আৰু বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিয়ে যি ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়ন উৎকৰ্ষৰ কাৰণে যি কাৰ্যসূচী গ্ৰহণ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যুগ সাপেক্ষভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত ই সহায় কৰিব। চৰকাৰেতো এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিয়ে থাকে। অসমৰ শিক্ষা বিভাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মানসিক বৌদ্ধিক আৰু সৰ্বাংগীন বিকাশৰ কাৰণে বহু কাৰ্যসূচী কৰে। নিশ্চিতভাৱে এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ সকলো ছাত্ৰ ছাত্ৰী উপকৃত হ'ব।